এবাৰ মালামাল বয়স আহি আছে আপোনাৰ কাষৰ চিত্ৰগৃহত গৃহিণী বলিন চাহ বেপাৰী জিন্তু নৱ কলাধন বীমা বেপাৰী উজ্জ্বল জুনু আৰু হি এটা ভাড়া ঘৰ মই মেলিছা আইডিয়া প্ৰভাইডৰ কাম কৰোঁ তই মোক একো আইডিয়া দিব নালাগে যদি তই মোক দুটা পলিচি বিক্ৰী কৰিব পাৰ নহয় অহা শনিবাৰে এক কেজি ছাগলী আৰু এটা খোলা চাৰিজন ল'ৰাই মালামাল হ'বলৈ গৈ কি অৱস্থা হৈছিলে তাৰে কিছু ৰখাল কাহিনীৰে আৰু বহুতো সামাজিক বাৰ্তা দিব বিচৰা এখন চিনেমা হৈছে মালামাল বয়স ছবিখনত অভিনয় কৰিছে মুম্বাইৰ দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে এমাজন প্ৰাইমত সম্প্ৰচাৰ হোৱা পঞ্চায়ত নামৰ সিৰিজখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল এই দুজন বিশেষ অভিনেতাই লগতে দেখিবলৈ পাব অসমৰ বিভিন্ন নপুৰণি অভিনেতা অভিনেত্ৰীসকলক হাস্যৰসেৰে ভৰপূৰ এই মালামাল বয়স ছবিখন আপোনালোকৰ ওচৰৰ ছবিগৃহত চাবলৈ পাব আপোনালোকে 11 জুলাই তাৰিখে 1911-2001 এই উজ্জ্বল একটা বছর এই গানটো শ্রদ্ধার ভূপেন হাজৰিকা দেৱে কটন কলেজৰ আমাৰ জীৱনটাক লৈ লিখিছিল ই বুঢ়াই জন্মতে তাৰ মাক বাপেকে পুতুৰ গোলাঘাটৰ পৰা এই হাজৰ মন্দিৰত কাছ এৰি দিছিল একেলগে এই হাজৰ কাছ মৰি গ'ল ই বুঢ়াই বিয়াখন পাতিব পৰা নাই ব্যস্ততা ভৰা জীৱনৰ পৰা কিছু নিলগত গৈ আপোনালোকে এখন ছবি চোৱাৰ যদি কথা ভাবি আছে তেনেহ'লে নিশ্চয় আপোনালোকে মালামাল বয়স চাওক 11 জুলাইৰ পৰা আপোনাৰ ওচৰৰ ছবিগৃহত হাঁহি ফূৰ্তিৰ মাজেৰে কেনেকৈ মালামাল বয়স চাই শেষ হ'ব আপুনি গমেই নাপাব গতিকে সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে 11 জুলাইৰ পৰা মালামাল বয়স চাওক আৰু নিজকে দিনটো হাঁহি ফূৰ্তিৰে পাৰ কৰিবৰ কাৰণে এটা বিশেষ সময় চিনেমা হলত দিয়ক এতিয়া মোৰ লগতে তহঁতক মই মালামাল বনাইহে আসাম কা ডন কোন বিক্ৰম